এপেক্স বেংকৰ কাৰণে দি থকা ভিডিঅ'সমূহৰ জৰিয়তে আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিছোঁ যাতে বেংকিং আৰু ফাইনেন্সিয়েল এৱাৰনেছৰ 40 আউট অফ 40 কুৱেশ্যন আমি সলভ কৰিব পাৰোঁ কেৱল এই বুলিয়ে নহয় বেলেগ ধৰণৰ কুৱেশ্যন মেথছো দি থকা হৈছে ৰিজনিঙো আমি দি দিম সো ভিডিঅ'বোৰ চাই থাকিব লগতে মক পেপাৰসমূহ আমাৰ ৰিলিজ কৰা হ'ল যদি লাগে লৈ ল'ব নেক্সট ইয়াতে what is the full form of CASA CASA word to বহুত বেছি ইম্পৰ্টেণ্ট বেংকিং টাৰ্মিনলজিত তো CASA মানে এই দুইটা একাউণ্ট হয় CASA মানে CA আৰু CA মানে হৈছে কাৰেণ্ট একাউণ্ট আৰু ইয়াতে SA বুলি আছে SA মানে হৈছে সেভিংছ একাউণ্ট এই দুইটা একাউণ্টে কি হয় এই দুইটা একাউণ্টে ডিমাণ্ড ডিপজিট হয় ডিমাণ্ড ডিপজিট তাৰমানে যেতিয়াই আপুনি বিচাৰে বেংকে তেতিয়াই সেইখিনি পইচা উলিয়াই দিব কিন্তু RD আৰু FD বুলি দুটা ডিপজিট আছে RD আৰু FD সকলোৱে জানে ফিক্স ডিপজিট আৰু ৰিকাৰিং ডিপজিট এই দুটা কিন্তু ডিমাণ্ড ডিপজিটত নপৰে ঠিক আছে ইয়াৰে শুদ্ধটো কোনটো হ'ব শুদ্ধটো হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ কাৰণ এটো শুদ্ধ হ'ল তেন কিন্তু ইয়াত একাউণ্ট বুলি থাকিব লাগিছিল বাট নাই সো এটো ভুল হ'ব বিটো শুদ্ধ হ'ব ইয়াতে অপচনটো ভুল আছে CASA deposit are low cost deposit consisting of current and saving accounts. Next is what is the full form of KCC? Etia KCC full form to hodise KCC aru KYC মাজত confusion create নকৰিব KCC মানে হৈছে Kisan Credit Card option A will be the correct answer. KCC provides farmers with timely and affordable credit. ঠিক আছে নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগতে এখন আমাৰ আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কথা যেহেতু কৈছিলে আৰু আমি সম্পূৰ্ণ এক্সামৰ দৰে এনভাইৰনমেন্ট সৃষ্টি কৰি পানি মক পেপাৰসমূহ দিম গতিকে 15 জুন তাৰিখে প্ৰথমখন মক পেপাৰৰ এক্সাম হ'ব 4টা বজাৰ পৰা 8টা বজা নহয় 6টা বজাৰ পৰা 8টা বজালৈকে এটো কাটি থব দেই 6 ৰ পৰা 8 লৈকে এক্সাম হ'ব আৰু আপোনালোকে 5:50 আপোনালোকৰ হোৱাটছএপত পাই যাব আৰু ইয়াত আপোনালোকে এই মক পেপাৰসমূহ যদি ল'ব বিচাৰিছে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচনত থাকিবই ঠিক আছে 16 জুন তাৰিখে মেৰিট লিষ্ট পাবলিশ কৰা হ'ব এই ধৰণে আপোনালোকৰ 10খন মক পেপাৰৰ কাৰণে হ'ব গতিকে পৰীক্ষাৰ আগলৈকে মক পেপাৰ চলিয়ে থাকিব ঠিক আছে ইয়াতে এটো হোৱাটছএপ নম্বৰ কিবা জানিবলগীয়া থাকিলে সুধিব পাৰিব নেক্সট আছে what is the full form of SHG full meaning কি SHG full meaning to হৈছে অপচন এ আছে স্মল হাউসহোল্ড গ্ৰুপ বি আছে সেলফ হেল্প গ্ৰুপ সি আছে সোশিয়াল হেল্প গ্ৰুপ ডি আছে আপোনালোকৰ ষ্টেট হেল্প গ্ৰুপ শুদ্ধটো হ'ব সেলফ হেল্প গ্ৰুপ SHG মানে হৈছে সেলফ হেল্প গ্ৰুপ SHG small groups from to promote savings and credit activities next ahile what is the full form of LAF or full form to ki liquidity adjustment facility B আছে loan adjustment facility C আছে liquidity allocation fund আৰু D আছে loan allocation framework শুদ্ধটো হ'ব অপচন A will be the correct answer liquidity adjustment facility হ'ব LAF or full meaning liquidity adjustment facility to RBI uses LAF to manage short term liquidity ঠিক আছে next is question number 105 ৰ সুধিছে CDR ৰ full meaning কি CDR মানে মেইনলি এটো এটা বেংকিং টাৰ্মিনলজি যদি ইউজ কৰিবলৈ হয় ইয়াৰ ফুল ফৰ্মটো হৈছে ক্ৰেডিট deposit ratio option A will be the correct answer বাকি খিনি ভুলি হ'ব ঠিক আছে next ahila it indicates the proportions of deposits used for lending ঠিক আছে next ahila advanced banking concept or কিছুমান question which banking service allows customers to access accounts through mobile phone which banking service allows customers to access accounts through banking phone option is a core banking b is a mobile banking c is a merchant banking d is a unit banking option dekhi gome paise b will be the correct answer mobile banking provides banking service through smartphones etia ami SBI ক্ষেত্ৰত ইউনো ইউজ কৰিব পৰা যি ধৰণে নেক্সট আহিলে গুটে বেংকখন জানো ইউনোটোতে সোমাই থকা নাই সো আজিকালি কিমান সহজ হৈ গৈছে নহয় নে এইটো নেক্সট কোৱেশ্চন লৈ যোৱাৰ আগতে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল এটো এপেক্স বেংকৰ কাৰণে স্পেশালি ক্ৰিয়েট কৰা হৈছে তো এপেক্স বেংকৰ মক পেপাৰসমূহ লাগিলে টেলিগ্ৰাম চেনেলটো জয়েন কৰিব মনত ৰাখিব মক পেপাৰ যদি লাগে তেতিয়াহে টেলিগ্ৰাম চেনেলটো জয়েন কৰিব নেক্সট থাকিলে a bank draft is issued by কোনে ইস্যু কৰে কাস্টমাৰ ইস্যু কৰে বেংকে ইস্যু কৰে নে RBI ইস্যু কৰে নে পোষ্ট অফিচে ইস্যু কৰে পোষ্ট অফিচৰ কথা ইয়াত নাহে এখন বেংক ড্ৰাফট ইস্যু কৰে আপোনালোকৰ বেংকে ইস্যু কৰে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ কাস্টমাৰ আহি পাতি কেনেকৈ ইস্যু কৰিব ঠিক আছে a bank draft is issued by bank guaranteeing payment
108 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CTS CTS ৰ ফুল ফৰ্মটো কি হয় CTS ৰ ফুল ফৰ্মটো অপশ্যন এ চেক ট্ৰানজেকশ্যন সিস্টেম কেছ ট্ৰান্সফাৰ সিস্টেম চেন্ট্ৰেল ট্ৰানজেকশ্যন সাৰ্ভিস আৰু চেক ট্ৰান্সফাৰ স্কিম শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ চেক ট্ৰানজেকশ্যন সিস্টেম CTS speeds up check clearing electrically এটো একচুয়ালি মই প্রনাউন্সিয়েশন ভুল হৈছে এটো ট্রানজাকশন বুলি কৈ আছো ট্রানজাকশন নহয় ট্রানকেশন তে এটো বিশেষ একো নহয় CTS টো আপোনালোকে যদি নতুন বুলি ভাবিছে এই বস্তুটো বিশেষ একো নহয় এটো এটা ইমেজ বেসড এটা ইলেক্ট্ৰনিক এটা চেক ক্লিয়াৰিং মেচিন মেকানিজমে হয় সো বেলেগ একো ভাবিব নালাগে কিন্তু বেংকিং টাৰ্মিনলজিৰ লগত ই জড়িত হয় সেই কাৰণে মই এটো দিলো ঠিক আছে ইমেজ বেস মানে আপোনালোকৰ ধৰি লওক ফিজিক্যালি যেতিয়া ফিজিক্যালি কিবা চেক এখনৰ পৰিৱৰ্তে ই কোনো ধৰণৰ পেপাৰ বেস বা ফিজিক্যালি কিবা এটা বস্তুৰ সহায়ত বেংকিং প্ৰক্ৰিয়াটো কৰা হলনি ই এটা বেংকৰ পৰা আন এটা বেংকলে তো এটো ইলেক্ট্ৰনিক চেকৰ দৰেতে কৰিব পাৰে মানে মোবাইল বেংকিংৰ থ্ৰুৱেদি কৰিব পাৰে বা এনেকুৱা ধৰণৰ কথাও আপোনালোকে ভাবিব পাৰে তো এটো সেই প্ৰকাৰৰ এটা সিস্টেম হয় যেটো নেকি হাই ৰিজলিউশনত কিছুমান ডিজিটেল ইমেজ ক্যাপচাৰ কৰে আৰু মানে চেকৰ বা এনেকুৱা ধৰণৰ আৰু সেইখিনি সিকিউৰলি এইবিলাক ট্ৰান্সমিট কৰে এজ এ ৰিলেভেন্ট ডাটা আৰু এটো বহুত ফাস্টাৰ প্ৰসেস হয় আৰু এটোত আমি MICR ওয়ার্ডটো ইয়াত ইউজ কৰিব পাৰো ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ যেটো ৰিডাৰ হয় তো হেতু ইয়াতে সোমাই থাকে তো এইবিলাক হ'ব বাৰু মই পঢ়িম কেতিয়াবা CTS speeds up check clearing electrically হেতু কথাই লিখা আছে ইয়াতে নেক্সট 109 নম্বৰ কোৱেশ্চনত আছে which banking term refer to locker facility কোনখন বেংকিং টাৰ্মে ৰেফাৰ কৰে যে লকাৰ ফেসিলিটিৰ ওপৰত এজেন্সি সাৰ্ভিস ইউটিলিটি সাৰ্ভিস ক্ৰেডিট সাৰ্ভিস নে মাৰ্চেন্ট সাৰ্ভিস শুদ্ধটো হ'ব ইউটিলিটি সাৰ্ভিস অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ ইউটিলিটি সাৰ্ভিস লকাৰ ফেসিলিটিজ দিয়ে লকাৰ ফেসিলিটিজ আৰু ইউটিলিটি সাৰ্ভিসেস provided by the banks বেংকে এটো প্ৰভাইড কৰে a cross check can be encased option is across the counter through bank account only at ATM net through RBI এখন cross check আপোনালোকৰ through bank account only আপোনালোকে এখন এনকেস কৰিব পাৰে ঠিক আছে নেক্সট cross checks ensure safer payments নেক্সট আহিলে কোঅপাৰেটিভ বেংকিংৰ ওপৰত কিছুমান কোৱেশ্চন DCCB stand for DCCB যেটো ফুল মিনিং এটো কি হয় ডিস্ট্ৰিক্ট চেন্ট্ৰেল কোঅপাৰেটিভ বেংক Development Cooperative Credit Board, District Cooperative Credit Bureau, Development Central Cooperative Bank. শুদ্ধটো হ'ব অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ District Central Cooperative Bank হ'ব শুদ্ধটো DCCB এটো হৈছে অপাৰেট বিটুইন দ্য ষ্টেট কোঅপাৰেটিভ বেংকছ এণ্ড PEX মানে এটো যেটো ৰুৰেল লেভেলত পৰে PEXৰ ফুল মিনিংটো মই ইতিমধ্যে কৈ আহিছো আপোনালোকে এটা কমেন্ট কৰিবচোন SCB ইন কোঅপাৰেটিভ বেংকিং স্টেণ্ডছ ফৰ এটা ষ্টেট কোঅপাৰেটিভ বেংকৰ কথা কৈছে SCB ষ্টেট ক্ৰেডিট বেংক নহয় সিভিল কোঅপাৰেটিভ বেংকো নহয় এটা ষ্টেট চেন্ট্ৰেল বেংকো নহয় SCB is the apex cooperative bank at the state level cooperative bank এটো apex institute হয় 113 নম্বৰ কোৱেশ্চনত আছে which tier of the cooperative credit structure directly interacts with farmers which tier of cooperative credit structure directly interacts with farmers option is RBI SCB PEX আৰু NABARD শুদ্ধটো হ'ব option C will be the correct answer PEX to farmers কলক directly serve কোনে কৰে PEX এ কৰে তাৰ মানে যিবিলাক ৰুৰেল এৰিয়াত থাকে PEX provide credit directly to farmers long term agriculture এই যিবিলাক কোঅপাৰেটিভ যিবিলাক বেংক হয় এই কোঅপাৰেটিভ বেংকছ বিলাকৰ এপেক্স একেবাৰে শিখ তেওঁলোকৰ ইনষ্টিটিউচন হৈছে নাবাৰ্ড হেতু মনত ৰাখি থব লং টাৰ্ম এগ্ৰিকালচাৰাল ক্ৰেডিট ইজ মেইনলি প্ৰভাইডেড থ্ৰু লং টাৰ্ম এগ্ৰিকালচাৰ ক্ৰেডিট কোনে প্ৰভাইড কৰে আৰবান কোঅপাৰেটিভ বেংকছ বিলাকে নে ল্যান্ড কোঅপাৰেটিভ বেংকছ বিলাকে নে ফৰেন বেংক বিলাকে নে আপোনালোকৰ পেমেন্ট বেংকছ বিলাকে বি উইল বি দা কাৰেক্ট আনসাৰ ল্যান্ড ডেভেলপমেন্ট বেংকছ বিলাকে কি কৰে লং টাৰ্ম এগ্ৰিকালচাৰ ক্ৰেডিট প্ৰভাইড কৰে Land Development Banks finance long-term agricultural investment. Next is the 115 number question. Tate khudise credit banks operate on the principle of credit bank operate kore
প্ৰিন্সিপল অফ প্ৰফিট মেক্সিমাইজেশ্যন মিউচুৱেল হেল্প মনোপলি নে ফৰেইন ইনভেষ্টমেণ্ট শুদ্ধ অৰ্থটো কি হ'ব বি উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে মিউচুৱেল হেল্প হ'ব শুদ্ধ অৰ্থ কোঅপাৰেশ্যনছ এণ্ড মিউচুৱেল এছিষ্টেন্স আৰ কোৰ প্ৰিন্সিপলছ ইয়াতে যদি চাই আপোনালোকৰ এইখিনি আমাৰ মক পেপাৰ এই ধৰণে বনোৱা হৈছে একেবাৰে এক্সামৰ দৰে এটা এনভাইৰনমেণ্ট আজি 15 তাৰিখে প্ৰথমখন মক পেপাৰ আমি কণ্ডাক্ট কৰিম এক্সাম হিচাপে আৰু এখন OMR sheet যিসকলে দিয়ে OMR sheetখন প্ৰিণ্ট আউট কৰি ল'ব আৰু সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈকে এক্সাম হ'ব পেপাৰ পাই যাব 5:50 মিনিটত আৰু পেপাৰ সাবমিশনৰ সময় আপোনালোকৰ 8:10 পেপাৰ আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছআপ দুটাতে সেন্ড কৰিব লাগিব ঠিক আছে ফাইনেন্সিয়েল এৱাৰনেছৰ কোৱেশ্চনত আহিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ FDI ফুল ফৰ্মটো কি হয় অপচন এ আছে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট ফৰেইন ডেভেলপমেণ্ট ইনভেষ্টমেণ্ট ফেডাৰেল ডাইৰেক্ট ইনভেষ্টমেণ্ট আৰু ডিত আছে ফাইনেন্সিয়েল ডাইৰেক্ট ইনভেষ্টমেণ্ট শুদ্ধ অৰ্থটো হ'ব ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট নেক্সট যদি যাওঁ আমাৰ FDI ৰেফাৰ্ছ টু ইনভেষ্টমেণ্ট বাই ফৰেইন এণ্টিটিজ ইন ইণ্ডিয়া নেক্সট আহিলে 170 নম্বৰ কুৱেশ্যনটো ফুল ফৰ্ম অফ FPI ফুল ফৰ্মটো কি হয় ফৰেইন পৰ্টফলিঅ ইনভেষ্টমেণ্ট ফাইনেন্সিয়েল পৰ্টফলিঅ ইনভেষ্টমেণ্ট ফৰেইন পাব্লিক ইনভেষ্টমেণ্ট আৰু ফেডাৰেল পৰ্টফলিঅ ইনভেষ্টমেণ্ট শুদ্ধ অৰ্থটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ফৰেইন পৰ্টফলিঅ ইনভেষ্টমেণ্ট হ'ব শুদ্ধ অৰ্থ FPI ইনভলভছ ইনভেষ্টমেণ্ট ইন চিকিউৰিটিজ এণ্ড ফাইনেন্সিয়েল এছেটছ নেক্সট আহিলে 118 নম্বৰ কুৱেশ্যন হুইচ ইনষ্টিটিউশ্যন পাব্লিছেছ ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া কোনখন ইনষ্টিটিউশ্যনে পাব্লিছ কৰে মিনিষ্ট্ৰী অফ ফাইনেন্সে পাব্লিছ কৰে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ মিনিষ্ট্ৰী অফ দ্য ইকনমিক ছাৰ্ভে ইজ ৰিলিজড বিফোৰ দ্য ইউনিয়ন বাজেট 19 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য দিছ ইনভেষ্টমেণ্টটো কি হয় বাইং শ্বেয়াৰ্ছ চেলিং গভৰ্ণমেণ্ট ষ্টেক ইন PSUs ইনক্ৰিজিং টেক্সেছ আৰু ৰিডিউচিং ইনফ্লেশ্যন শুদ্ধটো হ'ব বি উইল বি দ্য কাৰেক্ট আনচাৰ চেলিং গভৰ্ণমেণ্ট ষ্টেক ইন PSUs তো এইটোৱে দিছ ইনভেষ্টমেণ্ট হয় গভৰ্ণমেণ্ট চেলছ ইট অ'নাৰশ্বিপ ইন পাব্লিক এণ্টাৰপ্ৰাইজেছ সেইটো আমি ডিছ ইনভেষ্টমেণ্ট বুলি ক'ব পাৰোঁ হুইচ টেক ইজ লেভিড অন কোম্পানী প্ৰফিটছ কোনটো টেক্স লিমিট অন কোম্পানী প্ৰফিট হৈছে ৱেল টেক্স নে কৰ্পৰেট টেক্স নে সাৰ্ভিস টেক্স নে এক্সেছ টেক্স শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ কৰেক্ট কৰ্পৰেট টেক্স ইজ ইম্প'জড অন কোম্পানী প্ৰফিটছ ঠিক আছে নেক্সট আহিলে 121 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ BBPS ৰ ফুল ফৰ্মটো কি হয় ভাৰত বিল পেমেণ্ট চিষ্টেম বেংকিং বিল পেমেণ্ট সাৰ্ভিস ভাৰত বেংকিং পেমেণ্ট সাৰ্ভিস বেসিক বিল পেমেণ্ট সিস্টেম শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ভাৰত বিল পেমেণ্ট সিস্টেম হ'ব শুদ্ধটো হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য AEPS ৰ ফুল ফৰ্মটো কি সুধিছে আমাক আধাৰ এনেবল পেমেণ্ট সিস্টেম আধাৰ ইলেক্ট্ৰনিক পেমেণ্ট সিস্টেম এডভান্স ইলেক্ট্ৰনিক পেমেণ্ট সিস্টেম আধাৰ এনেবল পাব্লিক সাৰ্ভিস শুদ্ধটো হ'ব আধাৰ এনেবল পেমেণ্ট সিস্টেম অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ AEPS allow banking transaction through Aadhaar authentication আজিকালি আধাৰ লিংকৰ কথা খুব কয় ন এটো কয় AEPS আধাৰ এনেবল পেমেণ্ট সিস্টেম আধাৰটো লাগিবই 123 নম্বৰলৈ যোৱাৰ আগতে এইখিনি চাই লওক আমাৰ মক পেপাৰ হ'ব কেনে ধৰণে বনাই থকা হৈছে প্ৰায় 2-3 বজালৈকে ডেইলি আমাৰ ষ্টাফে কাম কৰি আছে আপোনালোকৰ কাৰণে সো একদম ন্যূনতম প্ৰাইস 99 ৰখা হৈছে 10খন মক পেপাৰ কাৰণে তাৰমানে এখন মক পেপাৰত আপোনালোকৰ 10 টকাও পৰা নাই তো ইমান কমত কোনো নিদিয়ে যদি লাগে লইব মক পেপাৰসমূহ কেনেকুৱা পাইছে কি হ'ব হেবো এটা ভিডিও বনাই থোৱা আছে চাই ল'ব যদি ভাল লাগে ল'ব ইনি লৈ লাভ নাই যদি নপঢ়ে হুইচ ইনষ্টিটিউশ্যন ডেভেলপ ভিএম টু কোনখন ইনষ্টিটিউশ্যনে ডেভেলপ কৰিছে তো এটো কোনে ডেভেলপ কৰিছে অপচন 4টা আছে এটো ডেভেলপ কৰিছে NPCI ফুল মিনিংটো কি হয় আপোনালোকে আমাক ক'ব launch Bhim to promote digital payments. Next ahila 124 number question. What is the full form of QR code? QR code or full form to ki quick response code, quality response code, query response code, quick registration code. Huddordu hobo option A will be the correct answer. Quick response code. Azileke janisile je QR code to full meaning to ki quick response code. QR codes enable instant digital payments and data access. 125 নম্বৰ কোৱেশ্চন আজি ভিডিওটো 125টা কোৱেশ্চন আলোচনা কৰো পৰৱৰ্তী ভিডিওত আৰু কোৱেশ্চন আহি থাকিব টোকেনাইজেশনস ইন ডিজিটাল পেমেন্টস হেল্পস টু
increase taxes, protect card informations, increase interest আৰু issue launch faster শুদ্ধটো হ'ব অপশ্যন বি উইথ কাৰেক্ট আনসাৰ তাৰমানে tokenization in digital payments helps to protect card information. Tokenization replaces sensitive card details with secure digital tokens. তো ইমানখিনি আসলে ভিডিওটো সো মই ভাবিছোঁ ভিডিওবিলাক ডেফিনেটলি হেল্পফুল হৈ আছে আপোনালোকৰ কাৰণে সো হেল্পফুল যদি হৈ আছে বুলি ভাবিছে ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি বেল ঘণ্টি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে আৰু এটা কথা আপোনালোকে যদি বিচাৰে মকপেপাৰসমূহ লৈ ল'ব পাৰে আৰু ল'বলৈ আপোনালোকক মই টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু হোৱাটছএপ নম্বৰটো মই কৈ আহিলোঁ চাই ল'ব ভিডিওটো দি থোৱা আছে ঠিক আছে